মই ঘৰত অকলে আছিলোঁ, মানুহজনো শুই আছিলে অসুস্থ। তাৰপৰা তেওঁ অকণমান গা বিষালে কাৰণে অকণমান ওলাই গৈছিলে ৰাস্তালৈকে। তাৰপিছত ঘৰৰ কোৰোণাই বোৱাৰীজনী অসুস্থ, অপাৰেশ্যন কৰি আছে তেজপুৰত। তাৰপিছতে নিলে বস্তু, মোৰ হাতৰ পৰা নিলে 5,000। মই কালি বেংকৰ পৰা উলিয়াই আনি থৈছিলোঁ। আৰু তেওঁৰ গা গহনা সোপাকে নিলে, আৰু কানি কাপোৰো নিছে, ভাল ভাল কানি কাপোৰ। আৰু তেওঁ গোটাই থৈছিলে এটা বক্সত 4,000, সেইখিনি নিলে বেগটোৰ সৈতে। আৰু তেওঁ বেলেগে আছিলে মুঠতে 20,000 25,000 মানৰ মানে টকাই নিলে, গহনা পাতি সম্পূৰ্ণই নিছে। আৰু আহিহে দেখিছোঁ মই ঘৰত ইফাল সিফাল কৰি আছিলোঁ। মই দিন দুপৰতে নিলে, 2টা বজাতে নিছে। মই ইফাল সিফাল গৰু চৰু হেৰি কৰি আছিলোঁ, ক'লৈকো ওলাই যাব নোৱাৰে। এতিয়া কি কৰা হ'ব? দিন দুপৰতে যেতিয়া এনেকুৱা মানুহৰ ঘৰত এনেকুৱা হয়, কি বাৰু থাকিব বাৰু মানুহৰ ঘৰত আৰু হেৰি আৰু মানুহ কি নিৰ্ভৰ কৰি বাৰু থাকিব এনেকৈ? পিছফালে সোমাইছে, পিছফালৰ হেৰি দৰ্জাখনৰ হুক দি থোৱা, হুকটো কেনেকৈ খুলিলে সেইটো নাজানো। এই পাছফালৰ দৰ্জাখনৰ হুক থাকে, আমাৰ বান্দৰ আহে যে, বান্দৰৰ কাৰণে আমি হুক দিয়ে থওঁ তেনেকৈ। আৰু আগফালেও এনেকৈ দুৱাৰখন জপাই বা হুক দিহে আমি ইফাল সিফাল কৰোঁ। কিন্তু গৰু গুলিয়ে যাওঁতে মই ইফাল সিফাল হওঁতেই মানে এইটো ঘটনা হৈছে। গৰু ওচৰলৈ গৈছিলোঁ মই। হয়, মানে আচলতে ভাবিবলৈ কিবা লাগে, কাৰণ একেটা সময়তে আমাৰ সৰুভগীয়াত আজি 3খন ঘৰত একেলগতে চুৰ হৈছে। আৰু এইখন মোৰ ভণ্টিৰ ঘৰ, মোৰ ভণ্টিৰ ঘৰতো ঠিক তেনেকৈ আপোনাৰ দৰ্জা লক ভাঙি পেলাই চুৰ কৰিছে। আৰু প্ৰশাসনক আমি বাৰম্বাৰ কৈ আছোঁ যে চোৰৰ আমাৰ এই জামুগুৰিহাটত উপদ্ৰৱটো বেছি, গতিকে প্ৰশাসনৰ ফালৰ পৰা ইয়াত কঠোৰ হ'বৰ কাৰণে আমি অনুৰোধ জনালোঁ। কাৰণ আজি মোৰ ভণ্টি, মোৰ ভাইটি, মোৰ জোঁৱাইটোৱে, এইটো মোৰ জোঁৱাই হাজিৰা কৰি যেনে তেনে ঘৰখন চলাই আছে। আজি তাৰ ডাঙৰ ছোৱালীজনী পুষ্পিতা হ'বলৈ সময় হৈ আহিছে, সি ধাৰ ঋণ কৰি পেলাই গহনা বনাই থৈছে, সেই গহনা চোৰে লৈ গুচি গৈছে। তাতকৈ আৱেগৰ কথা কি আছে? সেই নতুনকৈ বিয়া হৈ আহিছে, নতুনকৈ বিয়া হৈ অহা বোৱাৰীৰ গোটেই গহনাৰ অলংকাৰ চব লৈ গুচি গ'ল। সেইখন নতুন ঘৰ তাত বনাই পেলাই আহিছে, আৰু সন্মুখত সেইখন গ্ৰিলৰ দোকান, তাত গ্ৰিলৰ কাম কৰিয়েই আছে, পিছফালে মানুহে কাম কৰিয়েই আছে, ছাইডত মানুহ, ইফালে মানুহ, মাজৰ ঘৰখনত আহি পেলাই ওপৰৰ চিলিং ভাঙি পেলাই চুৰ কৰি লৈ গুচি গৈছে। এইবিলাক কেনেকুৱা ধৰণৰ কথা? গতিকে আমি অতিষ্ঠ হৈছোঁ, আৰু প্ৰশাসনক আমি কঠোৰভাৱে অনুৰোধ জনাইছোঁ যাতে অনতিবিলম্বে এই চোৰৰ যি সন্ত্ৰাস, সেই সন্ত্ৰাসৰ পৰা আমাৰ জামুগুৰিহাটৰ বাসী মানে নিৰাময় কৰিব লাগে। আমি একদম অনুৰোধ জনাইছোঁ।